আহকচোন আমি এইবাৰ মাছ চাবলৈ যাওঁ। দেখিছে কিমান মাছ, ইয়াত বেছিকে পুঠি আছে, মানে সৰু সৰু কাৱৈ মাছবোৰ ওলাইছে। অলপ ডাঙৰ হৈছে দেই কাৱৈ মাছবোৰ। সিহঁতি মানে আমাৰ মা আৰু বোৱাৰীজনীয়ে পুৰা মাছ বচাত ব্যস্ত, দুইজনী বাচি আছে মানে প্ৰায় বহুতখিনি মাছেই পোৱা গ'ল দেই। এয়া কেনেকৈ যে বাচিছে নহয়। এইবাৰ আমি পথাৰলৈ যাওঁ আহক, পথাৰতনো কেনেকৈ মাছ ধৰা হ'ল তাকে অলপ দেখাওঁগৈ। এয়া পথাৰত মানে কিমানে যে জাকৈ বাই আছে নহয়, মানে ভাল লাগিছে দেখি পেলাই। এনেকৈ চবেই মাছকে ৰৈ আছে বিচাৰি বিচাৰি আৰু ধৰি আছে। ইমান খালি ৰ'দ কিন্তু বহুত দিছে দেই, সেইদিনা বহুত ৰ'দ আছিলে আৰু চাই আছো নামো নে নেনামো ভাবি আছো, কিন্তু ৰৈ থাকিবলৈ মন যোৱা নাই। দেখি পেলাই নামো নামো লাগি গৈছে নহয়। মাছ কেনেকৈ ধৰো সেইটোহে চিন্তা কৰি আছো। এইফালে গ'লোৱে নামি আৰু মানে চেণ্ডেলযোৰ হাততে লৈ গৈছো, কাৰণ চেণ্ডেলযোৰ এইপাৰে থলে নহয়, আকৌ আলিটো ইপাৰে থৈ আহিব লাগিব। হাততে চেণ্ডেলযোৰ বান্ধি পেলাই আলি ইপাৰত থবলৈ গৈছো। চেণ্ডেল লৈ লৈ নামি নামি গৈ আছো আৰু মই। মাছ ধৰা ৰাইজসকল লাহে লাহে আৰু গোট খাইছে। মানে প্ৰথমতেতো কেইজনমানহে আছিলে, তাৰপিছতে বহুতেই গোট খাই গৈছে আৰু লাহে লাহে। ইফালৰ পৰা সিফালে খবৰটো চাগে পাইছে ৰাইজসকলে। এয়া এইবাৰ মই চেণ্ডেল থৈ মাছ ধৰাত ব্যস্ত হৈ গ'লো। এইবাৰ চাওঁচোন কিমানকেইটা ধৰিব পাৰোঁ মাছ মই। এনেকৈ ধৰি আছো লাহে লাহে, হাতেই ধৰিছো দেই। মোৰ কিন্তু জাকৈও নাই, এনেকুৱা মাছ ধৰা একো নাই, হাতেই ধৰি দিছো আৰু। মাছ ধৰিবলৈ সকলো হাততে কিবা এটা আছেই, জাকৈ আৰু এইখন প্লাষ্টিকৰ চালনী নিচিনা এটা আছে, লৈছে। তাৰপিছতে আকৌ আঁঠুৱা এখনো মানুহক লোৱা দেখিছো। তেনেকৈ চবেই মাছ ধৰিবলৈ মানে বস্তুবিলাক ব্যৱহাৰ কৰি আছে, কিন্তু খালৈটো হ'লে কাৰো হাততে দেখা নাই দেই। আজিকালি খালৈটো নাইকিয়াই হ'ল নেকি। চবে পলিথিন বা মোনাহে ব্যৱহাৰ কৰিছে মাছ ধৰিবৰ কাৰণে। তথাপি ৰাইজৰ লগত মাছ ধৰি ভালেই লাগে এনেকৈ। যদিও ৰ'দ দিছে, কিন্তু গাত ৰ'দটোৰ কথা গমেই পোৱা নাই। মাছ ধৰোঁতে চবেই ব্যস্ত হৈ আছে আৰু। কিন্তু আমাৰ ফালৰ পথাৰত জোক নাই দেই, সেইটো কাৰণে বাৰু ভয় নাই। জোকটো নোলায়, নহ'লে আৰু জোক থাকিলে মাৰিব নোৱাৰি পথাৰত। এনেকৈ মাছ ধৰি থকা হৈছে। মই কিন্তু বেছিকৈ ধৰিব পৰা নাই, কেইটামানহে পাইছিলোঁ। মই ইমান ধৰিব নোৱাৰিলোঁ। ক'ত পাইছ হে মাছ? এইকেইটা মই দেখাইছোঁ তাক। মাছ ধৰি কেইটা পালোঁ সুধিছে, মই হাতখনেদি দেখাই দিছোঁ আৰু মই সেইকেইটাই পাইছোঁ আৰু কেইটামান পালোঁ বাৰু, ইফালে ইফালে কাৰোবাক দিলোঁ। তাৰপিছত পথাৰৰ পৰা লাহেকৈ উঠিলোঁ আৰু নামি থাকিব নোৱাৰিলোঁ দেই। এইটো এটা ভিডিঅ' এটা বনাই থ'লোঁ সকলোৱে, আৰু পিছলৈ চাবলৈও ভাল লাগিব। এনেকৈ সামৰি